Welcome to my YouTube channel Assam Career Jobs. পুনৰ আজি আপোনালোকৰ লৈ এটা ভাল খবৰ লৈ আহিছো। পোষ্ট অফিচৰ ফালৰ পৰা পুনৰ পোষ্ট মুকলি হৈছে। PA আৰু SA পোষ্টসমূহ মুকলি হৈছে। এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, ভিডিও ডেসক্ৰিপচনতে আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰ কাৰণে আহিছে, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম, তাতে গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে প্ৰতিটো পোষ্টৰ কাৰণে আপোনালোকক আৰ্হতা কিমান লাগিব, কেনেদৰে আবেদন কৰিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কিমান বয়সৰ পৰা কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 যেটো 2025 বৰ্ষৰ কাৰণে পোষ্ট অফিচৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে। PA আৰু SA পোষ্টসমূহ মুকলি হৈছে। ইয়াতে ফুল ডিটেইলছ মই ভিডিঅ'টোত কৈ যাম, ভিডিঅ'টো চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে লিখা আছে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 ৰ অভাৰভিউটো হৈছে। ভেকেন্সিটো আহিছে আপোনাৰ ডাক বিভাগ ভৰ্তি 2025। ইয়াতে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ইণ্ডিয়া পোষ্ট, যেটো ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। যদি আপুনি পোষ্টসমূহৰ আবেদন কৰিম বুলি ভাবিছে, তেনেহলে ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পোষ্ট নেমটো হৈছে পোষ্টেল এছিষ্টেণ্ট, PA আৰু সৰ্টিং এছিষ্টেণ্ট SA। PA আৰু SA পোষ্টসমূহ আপোনালোকে দেখিবলৈ পাব। ইয়াতে এপ্লাই ডেটটো 6 জুন তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছিলে। 10 জুলাই তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে এপ্লাই মোডটো অফলাইন হয়তো অনলাইন মাধ্যমেৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে আপুনি এপ্লাই কৰিব পাৰিব। ভাৰতৰ যদি আপুনি পুৰুষ মহিলা হয়, তেনেহলে আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2025 ৰ চেলাৰী ডিটেইলছটো দিয়া আছে। আপোনালোকে এই পোষ্টসমূহ যদি আবেদন কৰিব বিচাৰিছে, ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে দৰমহাটো আপোনালোকৰ মন্থলি 42,000 পৰা 55,000 লৈকে আপুনি দৰমহাটো পাব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম এজটো আপোনালোকৰ 18 বছৰ পৰা মেক্সিমাম আপুনি 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যেটো গভৰ্ণমেণ্টৰ ৰুলৰ মতে এজ সিলেকশ্যনসমূহ দিয়া হয়, সেইমতে আপোনালোকৰ এজ সিলেকশ্যনসমূহ ইয়াতো দিব। এপ্লিকেশ্যন ফিজ, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। জেনেৰেল OBC SC ST PWD ওমেন কেণ্ডিডেট আপুনি কোনো ধৰণৰ ইয়াত এপ্লিকেশ্যন ফিজ কাটিব নালাগে। ইয়াতে সিলেকশ্যন প্ৰসেছটো হৈছে প্ৰথমতে আপোনালোকৰ এটা ৰিটেন এক্সাম হ'ব, তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব, শেষত আপোনালোকৰ মেৰিট লিষ্টটো মাৰিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ গ্ৰেজুৱেশ্যন কৰি থলে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মিনিমাম যদি আপুনি 12 পাছ কৰি থৈছে, তেতিয়াও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব, আৰু আপুনি গ্ৰেজুৱেশ্যন কৰি থলেও এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। 12 পাছৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে, আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে ইয়াত বেলেগ ধৰণৰ পোষ্ট মুকলি হৈছে। ইম্পৰ্টেণ্ট ডকুমেণ্ট, আপোনালোকৰ এপ্লাই কৰাৰ সময়ত কি কি ডকুমেণ্ট লাগিব? পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, সিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু বয়সৰ সময়সীমাৰ কাৰণে এটা এজ প্ৰুফ লাগিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ইম্পৰ্টেণ্ট ডেটটো হৈছে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল আপোনালোকৰ 6 জুন তাৰিখে, আৰু ইয়াতে লাষ্ট ডেটটো আছে 10 জুলাই তাৰিখলৈকে আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি ভিডিওটো চাই ভাল পাইছে, এটা লাইক কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে, তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিওটো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।